প্ৰথমতে মই দুটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, লগতে লৈছোঁ অলপমান আদা নহৰু পেষ্ট, অলপ ধনিয়া গুড়া, জলকীয়া গুড়া আৰু অলপ জিৰা গুড়া, দুটা কেঁচা জলকীয়া আৰু অলপমান কচুৰি মেথি। এইখিনি এতিয়া মই ভালদৰে সানি লৈছোঁ। আজি মই কেনেধৰণে অলপো তেল নোহোৱাকৈ ছাগলী মাংস বনাব পাৰি তাকে আপোনালোকক দেখুৱাম। এতিয়া মই বাচনখন গেছটোত একেবাৰে ল' ফ্লেমত পাতি দিছোঁ। এতিয়া মই এই মিশ্ৰণখিনি ইয়াতে দি দিম। ছাগলী মাংসখিনি মই কুকাৰত দুটা চিটি মাৰি সিজাই লৈছিলোঁ আৰু মাংসখিনি সিজাওঁতে মই কোনো ধৰণৰ পানী দিয়া নাছিলোঁ। তাত অলপমান হালধি, নিমখ, এটা পিঁয়াজ মিহিকৈ কুটি সিজাই লৈছিলোঁ আৰু তাৰে যিখিনি পানী ওলাইছিলে সেইখিনি মই এটা বাটিত এক্সট্ৰাকৈ থৈ দিছিলোঁ। এতিয়া এই পিঁয়াজখিনি ভাজি থাকোঁতে যদি লাগি ধৰা যেন হয় তেতিয়া এচামুচ পানী দি ভাজি থাকিম। মাংসখিনিৰ লগতে মই দুটা বিলাহীও দি দিছিলোঁ গোটাকৈ। এতিয়া পিঁয়াজখিনি এনেদৰে অলপ সময় ভাজাৰ পাছত ইয়াত মই বিলাহী দুটাও দি দিছোঁ। বিলাহী দুটা ভালদৰে ভাঙি দিছোঁ। এতিয়া এই মিশ্ৰণখিনি আকৌ ভালদৰে ভাজিব লাগিব। মাজে মাজে 2-1 চামুচ পানী দি আছোঁ, মানে ৰৈ যোৱা পানীখিনি। এতিয়া আকৌ ভালদৰে ভাজিম অলপ সময়। এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। এতিয়া মাংসখিনি দি লৈও মই ভালদৰে লৰাই দিছোঁ। এনেদৰে ভালকৈ অলপ সময় ভাজিব লাগিব। এনেদৰে মাজে মাজে ঢাকোন মাৰি অলপ সময় ভাজি থাকিব লাগিব আৰু মাজে মাজে 2-1 চামুচ পানী দি ভাজি থাকিব লাগিব। এয়া দেখিছে লাহে লাহে কালাৰ উঠি আহিছে। এনেদৰে ঠিক আপোনালোকে 10 মিনিটমান ভাজিব লাগিব। এতিয়া মই ইয়াতে আলু অলপমান দি দিছোঁ। আলুখিনিও মই এক্সট্ৰাকৈ বইল কৰি লৈছিলোঁ, সেইকাৰণে আগতেই দিয়া নাই, নহ'লে বেছিকৈ সিজি যাব পাৰে। এয়া মই আৰু অলপ সময় ভাজি এতিয়া পানী দি দিছোঁ আৰু যিখিনি মাংস সিজাওঁতে ৰৈ গৈছিল সেইখিনিও মই ইয়াতে দি দিছোঁ। এতিয়া ভালদৰে মিলাই দিব লাগিব। আপোনালোকে আপোনালোকৰ জোখ অনুসৰি পানী দিব পাৰে। এতিয়া মই মোৰ জোখ অনুসৰি পানী দি ঢাকনখন মাৰি দিছোঁ। অলৰেডি মাংস সিজিয়ে আছে, গতিকে ইমান সিজাবলৈ কোনো দৰকাৰ নাই। এয়া মোৰ মাংস ৰেডি। আপোনালোকেও এদিন ঘৰত এনেকৈ ট্ৰাই কৰিবচোন।